হে গাইছ এটা বহুত ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ফালৰ পৰা অসমৰ ৰাজ্য সকলোকে নমস্কাৰ জনাইছোঁ। আৰু এজনী ছোৱালীক এখন সমাজৰ মাজত নিজৰ ককায়েকে নিজৰ মায়াকে ইমান বেয়াকৈ প্ৰহাৰ কৰিলে আৰু বহুত দুখ লগা বিষয়, কাৰণ এজনী ছোৱালীক যেতিয়া এখন সমাজৰ মাজত মাৰা হ'ব তেতিয়া বহুত দুখ লগা কথা আৰু বহুত লাজৰ কথা। আৰু সেই ছোৱালীজনীক এখন সমাজৰ মাজত নিজৰ ককায়েকে আৰু নিজৰ মায়াকে কিয় মাৰিলে আৰু কিয় মাৰিব লগা হ'ল, এইটো নিশ্চয় সকলোৰে মাজত প্ৰশ্ন উদয় হৈছে আৰু মোৰো বহুত বেয়া লাগিছে। আৰু ময়ো ভাবিছোঁ কিয় মাৰিলে এজনী ছোৱালীক এখন সমাজৰ মাজত, আৰু বহুত বেয়া লগা কথা হয় এইটো, কাৰণ ছোৱালী মানুহ। তো বলক এই ভিডিঅ'টোৰ মাজত কি লুকাই আছে আৰু কিয় মাৰিলে সকলো জানি লওঁ। তাৰে আগত এটা ক্লিক দেখুৱাই লৈছোঁ আপোনালোকক, তাৰপিছত বাকী আলোচনা কৰি আছোঁ। বলক তেতিয়াহ'লে ক্লিকটো চাই লওঁ কি আছে ইয়াতে। আৰু যিজনী ছোৱালী আপোনালোকে দেখা পালে আৰু সেই ছোৱালীজনীৰ নাম হৈছে কণিজা বড়ো। আৰু যিখন সমাজ দেখা পাইছে আৰু এই সমাজখন হৈছে এখন বড়ো সমাজ। তো বহুত ডাঙৰ বিষয়, কাৰণ এখন সমাজৰ মাজত এজনী ছোৱালীক প্ৰহাৰ কৰিছে আৰু সেই ছোৱালীজনী এটা বহুত ডাঙৰ ভুল কৰিছে আৰু তাৰ বিনিময়ত এখন সমাজ বহিব লগা হৈছে আৰু বিচাৰ কৰিব লগা হৈছে। আৰু সেই ডাঙৰ ভুলটো হৈছে এটা ৰিলছ বনাইছিল এই ছোৱালীজনী, আৰু ৰিলছটো উলংগ দেখাত কলপাত মেৰিয়াই এটা ৰিলছ বনাইছিল আৰু সেই ৰিলছটো ভাইৰেল হৈ গৈছিল। তাৰ বিনিময়ত এই গাঁওখনৰ সমাজখনে লজ্জিত হ'ব লগা হৈছিল। সেইকাৰণে সমাজখনে আহি চোতালত বহি এই ছোৱালীজনীৰ ওপৰত বিচাৰ কৰিলে। আৰু কি ৰিলছ বনাইছে মই আপোনালোকক অকণমান দেখুৱাই দি আছোঁ। এই ৰিলছটো আৰু এই ৰিলছটো কেনেকুৱা ভয়ানক হৈছে, কাৰণ ভয়ানক বুলি এটা কাৰণ কৈছোঁ, আমাৰ অসমীয়া সমাজবিলাকত এইবিলাক নচলে আৰু কোনো আমাৰ অসমীয়া সমাজে মানি নলয়। সেইকাৰণে আজি এই বড়ো সমাজখনে আহি কিনে বিচাৰ কৰিছে। তো এই বড়ো সমাজখনক মই মোৰ ফালৰ পৰা মই চেলুট জনাইছোঁ, কাৰণ এনেকুৱা সৎ সাহসী সমাজ হোৱাৰ কাৰণে। আৰু এই ছোৱালীজনী বহুত মোৰ মতেদি বহুত বেয়া কাম কৰিছে। আৰু আপোনালোকৰ মতেদি কেনেকুৱা কৰিছে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা কাম কৰিছে। আৰু মোৰ এই ভিডিঅ'টো বনোৱাৰ মেইন ইংগিতটো হৈছে আমাৰ সমাজবিলাকৰ ওপৰত, আমাৰ অসমীয়া সমাজবিলাকৰ ওপৰত। আজি এই বড়ো সমাজখনে যেনেকুৱাকৈ আহি এজনী ছোৱালীৰ ওপৰত, আৰু অকল এই ছোৱালীজনী মানে এটা ৰিলছ বনাইছে সেইটো বুলি নহয়, যিমান লোক আছে এনেকুৱা, যিমান মানুহ আছে এনেকুৱা উলংগ দেখাত ছ'চিয়েল মিডিয়াত ৰিলছ বনাই ভাইৰেল হ'ব মন কৰে বা ইচ্ছা কৰে, সেইবিলাক মানুহৰ ওপৰত এনেকৈ আমাৰ সমাজ বহি বিচাৰ কৰিব লাগে। তেতিয়া বিচাৰ কৰিলে সেই লোকজন বা সেই ছোৱালীজনে লাজ পাব, আৰু লাজ পোৱাৰ বিনিময়ত সেই ছোৱালীজনী এটা ভাল হোৱাৰ পথত আহি যাব। সেইটোৱে মেইন এই ভিডিঅ'টো বনোৱাৰ ইংগিত, আৰু আমাৰ অসমীয়া সমাজবিলাকক এটা মেছেজ দিয়াৰ ইংগিত। আৰু এই ভিডিঅ'টো বনোৱাৰ মোৰ মেইন উদ্দেশ্যটো হৈছে এইটো। আৰু মই কোনো ধৰণৰ এনেকুৱা ভিডিঅ' মই আগে পিছে বনোৱা নাই, আৰু আজি বনাইছোঁ, কাৰণ এই বস্তুখিনি আমাৰ অসমীয়া সমাজখনক এটা মেছেজ দিয়াৰ কাৰণে। তো আপোনালোকে নিশ্চয় দেখা পালে এই কণ্ডিশ্যনটো, কাৰণ আমাৰ সমাজত বা আমাৰ যিবিলাক অসমীয়া সমাজৰ মানুহ আছে বা মাইকী আছে বা ছোৱালী আছে বা জেণ্টছ আছে, সকলো মানুহে ভাইৰেল হোৱাৰ কাৰণে ছ'চিয়েল মিডিয়াত বা ইনষ্টাত বা ফেচবুক ইউটিউবত ভাইৰেল হোৱাৰ কাৰণে কিছুমান এনেকুৱা কাম কৰে, তাৰমানে আচৰিত। আৰু যিটো ৰিলছ বা ভিডিঅ' আমাৰ অসমীয়া সমাজত নচলে, কিন্তু এটা কথা ইয়াৰে মাজত লুকাই আছে কি, এটা কথা আমাৰ সকলোৰে নিজা এটা গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে তাত মানে ইয়াৰ ওপৰত কথা কোৱাৰ কোনো ধৰণৰ আমাৰ উদ্দেশ্য নাই। তথাপিতো মই কৈছোঁ, কাৰণ আমি এখন অসমীয়া সমাজ, আৰু সমাজ পাতি আমি সকলোৱে জীয়াই আছোঁ। আৰু এই যিটো
কণিকা বড়ো বুলি মই কৈছোঁ আৰু এই কণিকা বড়োৰ ঘৰ ক'ত মই সেইটো নাজানো আৰু এই বড়ো সমাজখনৰ ঘৰ বা সমাজখন কোনখন গাঁৱৰ বা কোনখন ডিষ্ট্ৰিক্টৰ সেইটো মই একচুৱেলি নাজানো, কিন্তু মই এইটো কথা ভালদৰে জানো এই সমাজখন হৈছে আমাৰ অসমৰ। গতিকে সকলোকে কৈছোঁ আপোনালোকে অলপ চিন্তা কৰক, এই ভিডিঅ'টোৰ পিনে অলপ লক্ষ্য কৰক, মানে এই কথাবিলাকৰ ওপৰত অলপ চকু কাণ দিয়ক, কাৰণ এইখিনি যিখিনি কথাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ, এই ভিডিঅ'টো আমাৰ অসমীয়া সমাজক এটা মেছেজ দিয়াৰ কাৰণে। প্লিজ আপোনালোকে কেনেকুৱা পালে এই ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব, আৰু ইয়াতে যদি মোৰ কথা কোৱাৰ যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এটা লাইক কৰি দিব, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু শ্বেয়াৰ কৰি দিয়াৰ মেইন কাৰণটো হৈছে কি, যাতে আমাৰ অসমৰ যিবিলাক অসমীয়া সমাজ আছে এই অসমীয়া সমাজবিলাকে যাতে এই মেছেজটো পায়। তো থেংক ইউ, জয় হিন্দ, জয় আই অসম।